স্মার্ট মিটার বাতিল করা বিদ্যুৎ মন্ত্রী হায় হায় বিজেপি সরকার হায় বিদ্যুৎ বিভাগ হায় স্মার্ট মিটার বন্ধ করো স্মার্ট মিটাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত হৈ থকাৰ মাজতেই আজি বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বৰপেটা জিলা AIUDF-এ আজি সমগ্ৰ ৰাজ্যতে AIUDF-ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এতিয়া স্মাৰ্ট মিটাৰ বিল পৰিশোধ কৰি ভাগৰি পৰিছে গ্ৰাহকসকল। প্ৰতি মাহৰ মূৰে বৃদ্ধি পাই আহিছে স্মাৰ্ট মিটাৰ বিল। বহু গ্ৰাহকৰ বিলত বিসংগতি। ৰাইজৰ অভিযোগ যে এতিয়া সকলো সময়তে স্মাৰ্ট মিটাৰক লৈ ব্যস্ত থাকিবলগীয়া হৈছে। বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰৰ নামত ৰাজ্যক জ্বলাকলা হৈছে। অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধিৰ উপৰিও অনিয়মীয়া বিদ্যুৎ যোগানতো অতৃষ্ট হৈ পৰিছে সৰ্বসাধাৰণ। ৰাজ্যৰ ব্যাগুম শক্তি বিভাগৰ এই মৰ্মতালী কাৰ্যৰ বিৰুদ্ধে ৰাইজে একেমুখে ধিক্কাৰ দিয়াৰ লগতে দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে। পুনৰ চৰকাৰক সকিয়নি দিয়াৰ লগতে ইয়াৰ উচিত সমাধান কৰিবলৈও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে বৰপেটা জিলা AIUDF-এ। নিউজ ডেস্ক ৰিপোৰ্ট SM নিউজ অসম। বিভিন্ন জিলাত AIUDF-ৰ ফালৰ পৰা জিলা প্ৰশাসনক আমি স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আপোনালোক সকলে অৱগত হৈছে। আমিও ভুক্তভোগী যে এই স্মাৰ্ট মিটাৰ যেটো দিয়া হৈছে এইটোৰ নামত এটা ডকাইতি আৰম্ভ হৈছে। যিবিলাক ব্যক্তিৰ আগতে 500 টকা বিল আছিল এতিয়া 1000 টকা হৈছে। যিসকলৰ 5000 টকা আছিল তেখেতসকলৰ 10000 টকা হৈছে। গতিকে এইটো বন্ধ কৰিব লাগে। তাৰে প্ৰতিবাদত আজি আমি AIUDF-ৰ পৰা সমগ্ৰ অসম জুৰি এই প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ। এই স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণা যেটো আমাৰ আগৰ মিটাৰ সেই মিটাৰৰ ব্যৱস্থা কৰিব লাগে। আৰু সেই প্ৰতিবাদ সংকল্পে আমি ইয়ালৈ সকলো একত্ৰিত হৈছোঁ। আমাৰ কেন্দ্ৰীয় কমিটি, জিলা কমিটি আৰু সমষ্টি কমিটিৰ বিভিন্ন মুখ্য পদবীত থকা ব্যক্তিসকলে আজি আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি এই স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু এই আদানী গ্ৰুপৰ যেটো লগত কণ্টেক্ট কৰি যেটো এই ইলেক্ট্ৰিচিটি বিক্ৰী কৰিছে সেইটোও বন্ধ কৰিব লাগে।